গাইজ, আমি এনেকুৱা কিছুমান বাক্য কওঁ যে আগতে মই মদ খাইছিলোঁ কিন্তু এতিয়া নাখাওঁ। আগতে সি ফুটবল খেলিছিলে কিন্তু এতিয়া নেখেলে। আগতে সি স্কুল গৈছিলে কিন্তু এতিয়া নাযায়। চ' আমি এই বাক্যবোৰ অসমীয়াতটো কৈ লওঁ, কিন্তু ইংৰাজীত আমি কেনেকৈ কওঁ? চ' আহক আজি মই আপোনালোকক কিছুমান এডভান্স ষ্ট্ৰাকচাৰ দিওঁ। চ' গাইজ, ইয়াৰ ষ্ট্ৰাকচাৰটো হৈছে আৰ্লিয়াৰ প্লাছ ছাবজেক্ট প্লাছ ইউজ টু প্লাছ ভাৰ্বছ প্লাছ ফৰ্ম প্লাছ অবজেক্ট প্লাছ বাট ন লংগাৰ নাও। চ' আহক আমি এক্সাম্পলৰ সৈতে ভালকৈ শিকোঁ। আগতে মই মদ খাইছিলোঁ কিন্তু এতিয়া নাখাওঁ। আৰ্লিয়াৰ আই ইউজ টু ড্ৰিংক ৱাইন বাট ন লংগাৰ নাও। আগতে সি ফুটবল খেলিছিল কিন্তু এতিয়া নেখেলে। আৰ্লিয়াৰ হি ইউজ টু প্লে ফুটবল বাট ন লংগাৰ নাও। আগতে সি স্কুল গৈছিল কিন্তু এতিয়া নাযায়। আৰ্লিয়াৰ হি ইউজ টু গো স্কুল বাট ন লংগাৰ নাও। আগতে সি বাছ চলাইছিল কিন্তু এতিয়া নচলায়। আৰ্লিয়াৰ হি ইউজ টু ড্ৰাইভ দি বাছ বাট ন লংগাৰ নাও। চ' গাইজ, আপোনালোকে এনেকৈ এই বাক্যবোৰ সহজে ট্ৰান্সলেট কৰি ক'ব পাৰিব।